প্ৰথমতে মই চব্জিখিনি অলপ বইল কৰি তাৰ পানীটো পেলাই দিম। পলিথিনত যে আছে, বইল কৰি থাকোঁতে বাৰু কোনে কোনে ধৰিব পাৰিছে কওকচোন? পৰাসকলে পাৰিছে, নপৰাসকলক কৈছোঁ দেই। এয়া হৈছে অমিতা ফুল, অমিতা গছত লাগে। অমিতাটো লগাৰ আগত কেতিয়াবা এই ফুলবোৰ হয়। আজি ভাবিলোঁ মই অমিতা ফুলৰ ভাজি এখন বনাই খাম। বহুতে ভাজি বনাই খায়, পিটিকা বনাই খায়, আৰু কোনে কোনে কেনেধৰণে খায় জনাবচোন। ময়ো আজি কিন্তু প্ৰথম খাম বুলিহে যা যোগাৰ অকণমান কৰি লৈছোঁ। ওচৰৰ ভণ্টি এজনী কোৱাৰ্টাৰত আছিলে, তাইৰ পৰা লৈ আনিলোঁ, আৰু তাইকো কৈ থৈ আহিছোঁ দেই, খাবা বোলো, পেটৰ কাৰণে ভাল। আৰু এয়া বাছি ল'লোঁ। বাছি লোৱাৰ পিছত বেছি নোলালে, কিন্তু আমাৰকেইটাৰ কাৰণে হৈ যাব। আনফালে এয়া কেৰাহী পাতি দিলোঁ, তাতে আকৌ বুট কেইটামান আৰু আলু দিছোঁ। একেবাৰে সুদাকৈ খাবলৈও বেয়া লাগে যে, সেইকাৰণে এইদৰে মিক্স কৰি খালে ভাল লাগিব বুলি। আপোনালোকে যদি বেলেগ ধৰণে খায় এবাৰ মোক জনাব, ময়ো খাবলৈ চেষ্টা কৰিম। মই আজি এইদৰে খোৱাৰ কাৰণে আপোনালোককো বোলো তেনেদৰেই দেখুৱাওঁ। কেনেকুৱা লাগে নাজানো। বইল কৰি লৈছোঁ, তিতা অকণমান কমিব। আৰু ৰেডি হৈ গ'ল মোৰ আজি দুপৰীয়া ভাত সাজ। এয়া চাটনি, মগু চাটনি বনাইছিলোঁ, ৰঙালাও বুট ভাজিছোঁ, আৰু এয়া মোৰ স্পেচিয়েল আজি অমিতা ফুলৰ ভাজিকণ। আৰু লগতে আছে এয়া কচু, গছ কচু যে বনৰীয়া গছ কচুটো, সেইটো, আৰু বইল দালি। আজি মোৰ বৃহস্পতিবাৰৰ নিৰামিষ থালিখন ৰেডি হৈ গ'ল।